আপুনি যাওক বাংলাদেশলৈ যাওক হয় আপোনাৰ কথা কম শুনিবলৈ আমি বাংলাদেশলৈ যাম আপোনাৰ মুখ্যমন্ত্ৰী আপুনি বাংলাদেশলৈ যাওক আমি আপোনাৰ কথা শুনিবলৈ দলৰ মুখ্যমন্ত্ৰী বাংলাদেশলৈ 5 বাৰ বাংলাদেশত যায় আমি বাংলাদেশ মন্দিৰলৈ যাওঁ মই এটা বস্তু কি কৈছো মন্দিৰ নহয় মন্দিৰ আপুনি মনত থাক মন্দিৰ নাযাওঁ বাংলাদেশত দুটকৰ মাজলৈ কেলে গৈছে সাইজুদ্দিন সহপত্নী মই এটা প্ৰশ্ন মাজলৈ যাব বিচাৰিছো সাইজুদ্দিন প্ৰধানমন্ত্ৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰী ইয়াতে স্থাপন কৰিছে ঠিক আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ অলপ মনত থাক সাইজুদ্দিন দলৰ প্ৰধানমন্ত্ৰী মনত থাক না আপুনি মনত থাক মই কৈছো আপুনি মনত থাক আপোনাক মই মনত থাকিব কৈছো নহয় আপোনাক মই 10 বাৰ 50 বাৰ কৈছো মই মোৰ মতে হ'ব নহয় আপোনাৰ মতে নহ'ব নহয় মই আপোনাক সময় দিম আপোনাক মই সময় দিম আপুনি অভাৰলেপ কেলে কৰি আছে আপুনি অভাৰলেপ কৰিব নোৱাৰে আমি মন্দিৰলৈ যাম বাংলাদেশলৈ এক মিনিট মই অংকিতা কি কৈছে পাৰ্সোনালি এটাক পাৰ্সোনালি এটা কোনো কাকো কৰিব নোৱাৰে তেওঁ মোক কৰিলে মোৰ দেউতাক কৰিলে ঠিক আছে মই দেউতাক কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক কিয় কৰিলে আপুনি আৰম্ভ কৰিছে মই কংগ্ৰেছ দলৰ সভাপতি মোৰ কথাটো শুনি লওক মোৰ কথাটো শুনি লওক মই দুগৰাকী নেতাক মনে মনে থাকিবলৈ কৈছো অকণমান দেৰি মই একচেপ্ট নকৰিলো আপুনি এপলজাইজ কৰিব লাগিব তাৰপিছতে মই আগবাঢ়িম মই দুগৰাকী নেতাক নেতাক মনে মনে থাকিব কৈছো মই দুগৰাকী নেতাক মনে মনে থাকিব কৈছো নাই তেওঁ এপলজাইজ কৰিব লাগিব মই সেইটো একচেপ্ট নকৰো তেওঁ মোৰ কথা কি কয় মই মানি লম তেওঁ মোৰ কথা কি কয় মই মানি লম তেওঁ মোৰ প্ৰয়াত পিতৃৰ কথা কিয় ক'ব এই মঞ্চখনত আপোনাৰ ঠিক প্ৰয়াত আছে পিতৃ আৰু অভাৰলেপ সভাপতি আছিলে কিয় ক'ব কিয় ক'ব কংগ্ৰেছ দলৰ সভাপতি আছিলে তেখেতে সভাপতি হৈ থকা সময়ত যদি সত্য হয় আপোনাৰ অভিযোগ যদি সত্য হয় তেতিয়াহ'লে আপোনাৰ পিতৃ অভিযুক্ত যদি আপোনাৰ অভিযোগ সত্য হয় তেতিয়াহ'লে আপোনাৰ পিতৃ অভিযুক্ত ঠিক আছে এক মিনিট দলৰ কথা ঠিক আছে সাইজুদ্দিন বাংলাদেশ যাওক মুখ্যমন্ত্ৰীক কওক অসাংবিধানিক শব্দ কোনো নক'ব এক মিনিট অংকিতা আপুনি প্ৰতিষ্ঠিত নেত্ৰী অকণমান সময় মনে মনে থাকক না মই আপোনাক মনে মনে থাকিব কৈছো এগৰাকী প্ৰতিষ্ঠিত নেত্ৰী আপুনি অলপ মনে মনে থাকক নাই আছিলে তেখেতে কংগ্ৰেছ তৰুণ গগৈয়ে 15 বছৰত যি কৰি গৈছে আপোনালোকে মোৰ কথাটো শুনিবলৈ যত্ন কৰা নাই মই কৈছো অংকিতা দত্ত 10 বছৰে 10 বছৰে তৰুণ গগৈদেৱে যি ঠিক আছে অংকিতা অলপ দেৰি দুইগৰাকী মনত সাইজুদ্দিন অলপ মনে মনে থাকক শান্তিৰ পৰিৱেশ দিছে সাইজুদ্দিন অলপ মনে মনে থাকক সাইজুদ্দিন বাংলাদেশলৈ যাওক আপোনাৰ মুখ্যমন্ত্ৰীক সুধি আহক তৰুণ গগৈ ভুলৰ কাৰণে কৰবাত নহয় কৰবাত আজিৰ নেতৃত্বই আৰু বেছি ভুল কৰি আছে নেকি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত অসমে এক অশান্তিকৰ পৰিৱেশৰ পৰা চাকৰিয়ালবিলাকে মাহৰ পিছত মাহ দৰমহা নোপোৱা পৰিৱেশৰ পৰা নিবনুৱাই সংস্থাপনহীনতাৰ পৰা আহি পেলাই আজি মানে 1.45% উন্নয়নৰ পৰা আৰম্ভ কৰি পিডিপি যিটো গ্ৰছ যিটো জনমূৰি আয় সেই জনমূৰি 7.6 লৈ আনি পেলাই তেখেতৰ চৰকাৰ নোহোৱা হৈছিল গতিকে আপোনালোকে শুনক শহীদ উদ্যান আজিলৈকে বনাব নোৱাৰিলে 15 বছৰ চৰকাৰ আছিলে কিন্তু বিজেপিয়ে 10 বছৰ লাষ্টলৈ হলো দেখুৱাইলে মই কৈছো এতিয়া বিজেপি দলটোৱে বিগত 10টা বছৰে তেওঁলোকে যি ধৰণৰ কাৰ্য কৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত যি চৰকাৰ গঠন কৰিছিলে সেই চৰকাৰৰ শেষৰ দিনলৈকে মাত্ৰ 33,000 কোটি টকা ঋণ কৰি থৈ গৈছিল আৰু বিগত 10টা বছৰে আজি প্ৰায় 2 লাখ কোটি টকা চৰকাৰে ঋণ লৈছে আৰু সেই ঋণৰ পৰিমাণ 65% তেওঁলোকে মানে কোনো উৎপাদনশীল কামত নহয় কেৱল হিতাধিকাৰীৰ নামত তেওঁলোকে ব্যয় কৰিছে আৰু তাৰে 15% ধন দৰমহাৰ নামত ব্যয় কৰিছে গতিকে আপুনি 75 গতিকে আপুনি ইয়াৰ পৰা অনুমান কৰক কি ধৰণৰ চৰকাৰ চলিছে তেওঁলোকে উন্নয়নৰ কথা কৈছে অসমত বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যি পুঁজি ব্যৱহাৰ কৰিব লাগে হেবিলাক তেওঁলোকে কৰ্তন কৰিছে 17 কিমান টকা কৰ্তন কৰি প্ৰায় 8,000তকৈ অধিক বিদ্যালয় তেওঁলোকে বন্ধ কৰিব লগা হৈছে ঠিক তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যি আগৰ দিনত পূৰ্বৰ চৰকাৰসমূহে যি ধন ব্যয় কৰিছিল সেই ধন তেওঁলোকে ৰিমুভ মানে ৰিডাকচন কৰি মাত্ৰ কিমান টকা তেওঁলোকে ব্যয় কৰিব
প্ৰত্যেকটো ক্ষেত্ৰতে চৰকাৰ গঠনৰ আগত তেওঁলোকে কৈছিলে গণি গণি 1 লাখ চাকৰি বছৰি তেওঁলোকে দিব আজি 10 মানে 5 বছৰ অতিক্ৰম হৈছে বছৰি আছিল সেই হিচাপটো বছৰত আছিল আজি 5 বছৰ অতিক্ৰম হৈছে কিন্তু তৰুণ গগৈদেৱৰ চৰকাৰ যেতিয়া গঠন কৰিছিল প্ৰথমবাৰ 2001 চনত সেই সময়ত প্ৰায় 26 মাহলৈকে চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পোৱা নাছিলে নিবনুৱা সংস্থাপনতাত ভুগিছিল কিন্তু একেদিনাই তৰুণ গগৈদেৱৰ নেতৃত্বত চৰকাৰ গঠন কৰি বিভিন্ন বিভাগত চাকৰি প্ৰদান কৰাৰ লগতে একেদিনাই প্ৰায় 26,000 নিবনুৱাক চাকৰি প্ৰদান কৰিছিল এনেকৈ পূৰ্বৰ বিজেপি চৰকাৰে এজিপি চৰকাৰে অসমৰ যি নিবনুৱা সংস্থাপনহীনতাৰ বাধা প্ৰদান কৰিছিল মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংৰ জৰিয়তে সেই কথা তৰুণ গগৈদেৱে তাৰ প্ৰতিবাদ কৰিছিল আৰু তাৰ প্ৰতিবাদ কৰি পেলাই নিবনুৱা সংস্থাপনহীনতাৰ যি ব্যৱস্থা হৈছিল তাৰ পৰা উদ্ধাৰ কৰিছিল ঠিক তেনেকৈ অসমৰ এক বিশেষ ৰাজ্যৰ মৰ্যাদাপ্ৰাপ্ত ৰাজ্যৰ হিচাপে যিখিনি ধন তেওঁ আদায় কৰিছিল তাৰ জৰিয়তে অসমৰ প্ৰত্যেকটো গাঁৱে ভূঞে মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ জৰিয়তে গাঁওখন প্ৰত্যেক গাঁও পকীপথ আঁচনিৰে মানে এক জাকত জিলিকা গাঁৱলৈ পৰিৱৰ্তন কৰিছিল আজি সেই অৱস্থা নাই আজি আপুনি যদি মনত কৰে প্ৰত্যেকটো গাঁৱত আজি যাব কেনেকুৱা ৰাস্তা ঘাটৰ অৱস্থা হৈছে শিক্ষিত নিবনুৱা তেওঁলোকে নিবনুৱা সংস্থাপনতাত ভুগিছে এতিয়া সংস্থাপনৰ কথা ক'লে তেওঁলোকে পকৰিৰ কথা কয় পকৰি ভাজাৰ কথা কয় ইত্যাদি বিভিন্ন ধৰণৰ পাতল কথাৰে তেওঁলোকে বিজেপি চৰকাৰটোৱে অসমৰ নিবনুৱাসকলেই হওক বা দেশৰ নিবনুৱাসকলক তেওঁলোকে মানে আভুৱা ভাৰি থাকে ঠিক তেনেকৈ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে অসমখনক গোটেই ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত তেওঁলোকে এখন ৰাজ্য গঠন কৰিব কিন্তু আজি যদি লক্ষ্য কৰে প্ৰত্যেকটো ক্ষেত্ৰতে শিক্ষা স্বাস্থ্য আজি যোগাযোগৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে যদি আপুনি অসমৰ স্থান বিচাৰি যায় তেতিয়াহ'লে 35খন ৰাজ্যৰ মানে আমাৰ যিসমূহ ৰাজ্য আছে সেই ৰাজ্যৰ যি লিষ্ট আছে সেই লিষ্টৰ তলৰ পৰা 5 নম্বৰ ৰাজ্য হিচাপে অসম অভিহিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন সময়ত তেওঁ কৈছিলে এ ফৰ আসাম বুলি কৈছিলে আৰু অষ্টলক্ষী বুলি অভিহিত কৰিছিলে কিন্তু আজি এ ফৰ আসাম নহয় এ ফৰ আদানী হিচাপে পৰিগণিত হৈছে সেই বিফলতাটো ট্ৰান্সপোৰ্ট বিভাগৰ বিফলতাৰ কথা নকলে নে বিফলতাটো নকলে আৰু কংগ্ৰেছৰ নেতৃত্বই তেখেত কংগ্ৰেছ দলৰ মন্ত্ৰী হিচাপে বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী হৈছিল আৰু মন্ত্ৰী হৈ কংগ্ৰেছ দলৰ চৰকাৰৰ দিনতে মৃতপ্ৰায় ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টক উজ্জীৱিত আজিৰ যি পৰিৱেশ সেইটো তেতিয়াই হৈছিল আপোনাৰ নিজৰ মুখেৰেই কৈছে বিফল নহয় এইটো সফলতাহে আপুনি পাহৰি গ'ল আৰু তাৰ পিছত আৰু সেইটো ক্ৰেডিটো তৰুণ গগৈ ডাঙৰীয়াৰ হয় নিশ্চিতভাৱে ল'ব কাৰণ তেখেত মুখ্যমন্ত্ৰী আছিলে অফ কোৰ্স তেওঁ কোনো বাধা দিয়া নাছিলে ন আৰু আপুনি তেওঁৰ বিফলতাৰ কথাটো যিহেতু ক'লে হ'বই নোৱাৰিলে পূৰ্বতে তেখেতে কৈ গ'ল যে তেখেতৰ মানে আপুনি ব্যক্তিগত আক্ৰমণ বুলি ভাবি নলব তেখেত যেহেতু আমাৰ দলৰ সভাপতি আছিলে মই আপোনাক আকৌ কৈছো হেতু টপিক নুলাব আপোনাক কৈছো তেখেতৰ বিষয়ে কোৱা নাই মই কথাটো বুজি লব আপোনাৰ কথা আপুনি আকৌ কৈছো নুলাব মই আপুনি যেহেতু ক'লে সম্পৰ্কে আপুনি তেখেতে কোনো ব্যক্তিৰ প্ৰচাৰত কাম কৰা নাই আপুনি ক'লে আপুনি ইয়াৰ পূৰ্বে কি কৈছিলে যে তেখেতে সদায় প্ৰেছাৰত ৰাখিছিলে এই মাত্ৰ ক'লে আপুনি যে তেখেতে কাৰো প্ৰেছাৰত কাম কৰা নাছিলে আকৌ পূৰ্বতে কৈছিলে তেখেতে সদায় প্ৰেছাৰ দিছিলে যদি তেখেতক প্ৰেছাৰ দিছিলে তেতিয়া আপুনি ৰিপন বৰাই যে ৰিজাইন কৰিছিলে আপুনি শুনিছিলে নে নিশ্চিতভাৱে শুনিছো গতিকে আপুনি এই কথা নকব আৰু প্ৰত্যেক কথা আপুনি স্বীকাৰ কৰি আছে যে হয় আপুনি স্বীকাৰ কৰি আছে এবাৰ আপুনি না কৰিছে এবাৰ স্বীকাৰ আমাৰ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্ত ডাঙৰীয়াৰ নেতৃত্বত যি মৃতপ্ৰায় ট্ৰান্সপোৰ্টেশন ডিপাৰ্টমেণ্ট হেতু মানে উজ্জীৱিত হৈছিল হেতু স্বীকাৰ কৰিছে আপুনি গতিকে হেয়া কংগ্ৰেছে ক্ৰেডিট ল'ব ক'ব বিচাৰিছে যে তেওঁ নিজৰ পিতৃয়ে যথেষ্ট নিজৰ প্ৰচেষ্টাত কৰিছে মুখ্যমন্ত্ৰী আশীৰ্বাদ কংগ্ৰেছৰ নেতৃত্ব নাছিল নেকি হেয়া মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বত হোৱা নাছিলে নেকি তেখেতে কৈছে প্ৰেছাৰ দিছে তেখেতে কাম কৰিব পৰা নাই যদি প্ৰেছাৰ দিছে তেতিয়াহ'লে মানে আপুনি কৈছে অঞ্জন দত্তই নিজৰ মগজ ইউজ কৰা নাই তৰুণ গগৈদেৱে কৈছে আপুনি প্ৰথমে কৈছিলে আপুনি মানে হেতু আপুনি কৈছে যে তেখেতক প্ৰেছাৰত ৰাখিছিলে তেখেতক প্ৰেছাৰত ৰাখিছিলে তেখেতে কাম কৰিব পৰা নাই মই সেই কথা ক'ব নাযাওঁ আপুনি এটা কথাতে দুটা কথা কৈ আছে হেয়া এতিয়া কথা হ'ল এন্ধাৰৰ ৰজা এতিয়া এন্ধাৰৰ ৰজা যদি আপোনালোকে এই কথা এই সময়ত আপোনালোকে মনত নাছিলে নেকি যদি এয়াই আছিলে এয়া কথা বাদ দিয়ক আপোনালোকে উন্নয়নৰ কথা কৈ পেলাই অসমৰ জনসাধাৰণক আগুৱা মাৰি আছে 8,000 বিদ্যালয় আপোনালোকে বন্ধ কৰিছে আপোনালোকে বাংলাদেশৰ আপোনাৰ মুখ্যমন্ত্ৰী গৰাকী কওক তেখেতে বছৰে 5 বাৰ কৈ যায় আৰু আমি এবাৰো যোৱা নাই গতিকে মুখ্যমন্ত্ৰীয়ে জানিব মুখ্যমন্ত্ৰী পত্নীয়ে মুখ্যমন্ত্ৰী বছৰে 5 বাৰ কৈ বাংলাদেশত যায় আপোনালোকৰ দলৰ নেতা মন্ত্ৰী বিধায়ক তেওঁলোকে পূজা দিবলৈ বাংলাদেশত যায় আমি কেতিয়াও বাংলাদেশত যোৱা নাই বাংলাদেশত যোৱা যদি আপোনালোকৰ বিধায়ক আপোনালোকৰ মুখ্যমন্ত্ৰী আপোনালোকৰ মন্ত্ৰী
তেওঁলোকে বাংলাদেশত বছৰি 5 বাৰ কৈ গৈ আছে এই কথা বাদ দিয়ক এতিয়া অসমৰ উন্নয়নৰ কাৰণে আপোনালোকে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ পেলাই অসমৰ জনসাধাৰণক ঋণগ্ৰস্ত কৰিছে আজিৰ দিনত জন্মগ্ৰহণ কৰা বাচ্চা এটাই 50,000 কোটি টকা ঋণ লৈ জন্ম ল'বলগীয়া হৈছে গতিকে এনেকুৱা এটা পৰিৱেশত অসমৰ জনসাধাৰণক তেওঁলোকে ঠেলিছে জিয়াউৰ ৰহমানৰ ওচৰলৈ আহিছো সেই একেটাই প্ৰশ্ন মই মুখ্যমন্ত্ৰীৰ মন্তব্য শুনালো কিন্তু কেইদিনমান আগতে কংগ্ৰেছ নেত্ৰী নৱজোৎ কৌৰ সিন্ধুৱে এনেধৰণৰ এটা মন্তব্য কৰিছিল তেখেতে সেই মন্তব্যটোক লৈ আচলতে ৰাজনৈতিক মহলত এই কথাখিনি ওলাইছিলে যে মুখ্যমন্ত্ৰীৰ আসনৰ বাবে 500 কোটি টকাৰ প্ৰয়োজন বুলি এটা মন্তব্য কৰিছিল এতিয়া আপোনালোকৰো যেটো কংগ্ৰেছ দলৰ লগত মিত্ৰতাৰ কথা বতৰা চলি আছে মিত্ৰতা হ'বলৈ গৈ আছে সেইখিনি সময়তে এই 2 কোটিৰ পৰা 10 কোটি টকা টিকটৰ বাবে লোৱাৰ কথা চৰ্চা বা এই ধৰণৰ কথা বতৰাখিনি যে লৈ আছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কেনে ধৰণৰ হ'ব শ্যামলী এটো কথা মানে মানিবলে অকনমানো মোৰ দ্বিধা নাই যে ৰাজনীতিত টকা লাগে আৰু ৰাজনৈতিক দলে বিভিন্ন উৎসৰ পৰা টকা লয় আমাৰ দেশত আটাইতকৈ বেছি টকা কোনে লয় বিজেপি নহয় জানো যোৱা 50, 55, 60 বছৰে ভাৰতবৰ্ষৰ আটাইকেইটা ৰাজনৈতিক দল মিলি পেলাই যিমান টকা চান্দা লৈছিল যোৱা 10 বছৰত বিজেপি দলে অকল কিমান টকা চান্দা লোৱা নাইনে গতিকে নিজে কাছৰ ঘৰত থাকি লুকলে কি বুলি কয় শিল দলিয়াব নেপায় এইটো কথা হয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক জীৱন আমি 2001 চনৰ পৰা মইতো সাংবাদিক আছিলোঁ আপোনালোকে নিশ্চয় জানে আমিতো একে কল্যাণ দায়ো জানে নিশ্চয় আমি একেবাৰে ওচৰৰ পৰা দেখিছোঁতো মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ক'বলৈ বেয়া লাগে তেখেতৰ আসনখনৰ প্ৰতি আমাৰ সন্মান আছে তেখেতে নিজে সন্মান ৰাখিব নাজানে এইটো বেলেগ কথা কিন্তু তেখেতৰ আসনখনৰ প্ৰতি সন্মান ৰাখি আমি বহুত কথা ক'ব নোখোজোঁ কিন্তু ক'বলৈ তেখেতে আমাক বাধ্য কৰায় তেখেতেই সেইজন মানুহ যোনে অসমৰ ৰাজনীতিত টকা সৰ্বস্ব ৰাজনীতিৰ এই ব্যৱস্থাটো আটাইতকৈ বেছি আমদানি কৰিছে তেখেতেই সেইজন মানুহ নহয় জানো যে কংগ্ৰেছত থকাৰ দিনত এটাৰ পিছত এটা কৈ ৰাজ্যসভা নিৰ্বাচনত তেখেতৰ জৰিয়তে তেখেতৰ তত্ত্বাৱধানতেই মানে প্ৰাৰ্থী এইবিলাক বিধায়ক কিনা বিচা হৈছিল তেখেতৰ গাড়ীৰ পৰা 4 গৰাকী কংগ্ৰেছৰ মানে বিজেপিৰ এমএলএ সেই সময়ৰ বিজেপিৰ এমএলএ তেখেত কংগ্ৰেছৰ মন্ত্ৰী আছিল তেখেতে গাড়ী চলাই আহিছিল তেখেতৰ গাড়ীৰ পৰা নামি থাকোঁতে অসম বিধানসভাৰ গেটৰ মুখতো মই নিশ্চয় কৰি দেখিছোঁ গতিকে তেখেতে জানিব কংগ্ৰেছ দলত হয় নে কোন দলত হয় তেখেতে ভালকৈ জানিব কাৰণ তেখেত এইটোৰ মাষ্টৰ কিন্তু আমি তেখেতৰ পৰা আৰু এটা বস্তু বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ আপুনি কৈছে 1 পৰা 10 কোটিলৈকে উঠিছে ঠিক আছে আপুনি মুখ্যমন্ত্ৰী আপোনাৰ কথা মানাটো আমি উচিত আমি মানি লৈছোঁ ঠিক আছে ৰাইজে বিচাৰ কৰিব লগতে আপুনি এটা কথা কওক এই ঠিকা দিওঁতে কেইটকা কমিশ্যন লয় সেইটো নিশ্চয় আপুনি জানে ফ্লাইঅভাৰ কিমান জেজেএমৰ ঠিকা কিমান অন্যান্য বিভিন্ন ধৰণৰ ঠিকাত দিওঁতে কিমান টকা লয় অসমলৈ কোন মন্ত্ৰী আহিলে কেইটকা আপুনি দিয়ে আৰু কেইটকা উঠায় কয়লা সিন্ডিকেটৰ পৰা কিমান টকা লয় পানৰ সিন্ডিকেটৰ পৰা কিমান টকা লয় গৰুৰ পৰা কিমান টকা লয় গৰুৰ মাংসৰ পৰা কিমান টকা লয় আপুনি অনুগ্ৰহ কৰি আমাক সেই কথাবোৰ কওক আমি কিতাপ পাওঁ মুখ্যমন্ত্ৰী মহোদয় কাৰণ আপুনি আপোনাৰ পদত বহি যিবোৰ কাম আপুনি কৰিব লাগে যিবোৰ কথা আপুনি ক'ব লাগে সেইবোৰতো আপুনি নকয় আপুনি মুখ্যমন্ত্ৰীৰ চকীখন এটা এই শব্দটো আনপাৰ্লিয়ামেণ্টাৰী এটা মানে এটা ফটোৱা ব্যৱস্থা এটাত আপুনি পৰিণত কৰি পেলাইছে এই ইলেকশ্যনৰ সময়ত মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা ক'ব লাগিছিল সেইবোৰ কথা তেখেতে কোৱা নাই তেখেতে আমাক প্ৰশ্নৰ উত্তৰ দিয়ক বিজেপিৰ কেন্দ্ৰীয় মানে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰে এগৰাকী মানে মহিলা মৰ্চাৰ কিষাণ মৰ্চাৰ আছিলে ইন্দ্ৰাণী তহবিলদাৰ আগষ্ট 2023 চনত যে আত্মহত্যা কৰিছিল কাৰ লেনদেনৰ কাৰণে কিহৰ কাৰণে আত্মহত্যা কৰিছিল মুখ্যমন্ত্ৰী মহোদয় আপুনি কৈ দিয়ক আপোনাৰ দলৰ ভিতৰৰ খবৰ আপোনাৰ ঘৰত কি খবৰ ৰাতি আনকি 1:30 বজালৈকে কোনে কাক মানে শৰীৰ মাছাজ কৰিবলৈ আহে সেইখিনিলৈকেতো আমি খবৰ পাওঁ আমি এইবোৰ কথা টিভিত নকওঁ কাৰণ আমি জানো কোনবোৰ কথা টিভিত ক'ব লাগে আৰু কোনবোৰ কথা টিভিত ক'ব নালাগে এইবোৰ কথা আমি বুজি পাওঁ আৰু সেইকাৰণে আমি নকওঁ আপুনি কয় এইটো কৰি আপুনি একেবাৰে মানে এভাৰেজ সিংহ বিজয় কৰা নাইতো আপুনি আপোনাৰ মৰ্যাদা আপুনি আপোনাৰ আসন নষ্ট কৰিছে কাৰণ আপুনিতো সেইটো মানুহ যিটো মানুহে যোৱা 10-15 বছৰ 20 বছৰৰ ৰাজনীতিত টকা সৰ্বস্ব ৰাজনীতি কৰি আহিছে টকাৰ বাহিৰেতো আপুনি একো বুজি নাপায় গতিকে এইবোৰ কথা মানে ক'বলৈ বেয়া লাগে শ্যামলী ৰাইজক ক্ষমা খুজিছোঁ এইবোৰ কথা আজি ক'বলগীয়া হৈছে আমি আমাক ক'বলৈ বাধ্য কোনে কৰিছে প্ৰত্যুত্তৰ দিবলগীয়া হৈছে ঠিক আছে অসমৰ ভিতৰত আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তিগৰাকীৰ নাম যদি ল'বলৈ দিয়া হয় যিগৰাকী ব্যক্তিয়ে দিনে নিশাই হিন্দু মুছলমান কৰি থাকে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰাৰ প্ৰয়াস কৰি থাকে আৰু সমাজত বিহবাস্প বিয়পোৱাৰ চেষ্টা কৰি থাকে তেনেহ'লে ৰাইজে বিভিন্নজনৰ নাম ল'ব পাৰে
কিন্তু আমাৰ মনলৈ অহা সততে অহা নামটো হ'ল মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ নামটো। যোৱা 10-12টা বছৰ ধৰি মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ যিটো অধীনস্থ তেওঁৰ মালিকানাধীন যিটো নিউজ চেনেল আছে নিউজ লাইভ আৰু আন তেখেতসকলৰ যিবোৰ নিউজ চেনেল আছে, সেই নিউজ চেনেলসমূহৰ আৰ্কাইভত গৈ যদি আমি চাওঁ, যিবোৰ কণ্টেণ্ট তেওঁলোকে প্ৰচাৰ কৰিছে, যিবোৰ টক শ্ব' আৰু ৰিপৰ্টিঙৰ বিষয়বস্তু, সেইবোৰ যদি পৰীক্ষা নিৰীক্ষা কৰি চোৱা হয়, তেনেহ'লে এই কথাটো সহজে অনুমেয় যে যোৱা 10-12টা বছৰ ধৰি মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে তেখেতৰ নিউজ চেনেলৰ জৰিয়তে অসমীয়া সমাজখনক ভাঙি থান বান কৰিব পৰা, সাম্প্ৰদায়িক বিষবাস্প বিয়পাব পৰা, হিন্দু মুছলমানৰ মাজত ভাগ ভাগ সৃষ্টি কৰাৰ কাৰণে, বিভেদ সৃষ্টি কৰাৰ কাৰণে বিভিন্ন কণ্টেণ্ট তেওঁলোকে প্ৰচাৰ কৰিছে, বিভিন্ন বাতৰি তেওঁলোকে প্ৰৰোচনামূলক বাতৰি তেওঁলোকে প্ৰকাশিত কৰিছে, প্ৰচাৰ কৰিছে। সেইকাৰণে আমি কওঁ যে সমগ্ৰ অসমৰ ভিতৰত যদি আমি ভাবোঁ যে আটাইতকৈ সাম্প্ৰদায়িক ব্যক্তিগৰাকী কোন বেছি, মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। আজিকালিতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকে ধৰি অন্যান্যসকলৰ যেতিয়া তেওঁলোকে বিৰোধী নেতাসকলৰ বাতৰি পৰিৱেশন কৰে, গৌৰৱ গগৈ ডাঙৰীয়া তেওঁলোকে টিভিত ওলালে মূৰত টুপি এটা দি দিয়ে। কিন্তু সেই একেটা টুপিয়ে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছত থাকোঁতে পিন্ধিছিলে। ভাৰতবৰ্ষ যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ, গতিকে যিবোৰ সংখ্যালঘু আছে, মুছলমানসকল হওক, শিখসকল হওক, বৌদ্ধসকল হওক, এওঁলোকৰ উৎসৱ পাৰ্বণত যেতিয়া নেতাসকল যায়, তেওঁলোকৰ সাজপাৰ কেতিয়াবা পৰিধান কৰে, আৰু সেইটো কৰিলে সহমৰ্মিতা, সমমৰ্মিতা আৰু সুৰক্ষা অনুভৱ কৰে সংখ্যালঘুসকলে। সেইটো ভাৰতীয় এটা পৰম্পৰা, আৰু সেই একেটা পৰম্পৰাতে বিজেপিৰ বহু মানুহে মানি চলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কংগ্ৰেছত থাকোঁতে মানি চলিছিলে। কিন্তু এতিয়া যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দু মুছলমান নকৰি তেখেতৰ দালি নগলে, ৰাজনীতিয়ে তেখেতৰ নচলে, গতিকে কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিয়েই তেখেতে ৰাজনীতি কৰি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই টুপিটো নিপিন্ধে। কিন্তু খুব হাস্যকৰভাৱে সাধাৰণ নিউজ এটা ওলালেও বিৰোধী নেতাসকলৰ মাজত নিউজ লাইভে আহি টুপিটো পিন্ধাই দিয়ে। ইমান নিম্নগামী, ইমান তলৰ খাপৰ তেওঁলোকে বাতৰি পৰিৱেশন কৰে, ইমান মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব পৰা, ইমান মানুহক ব্ৰেইন ৱাছ কৰিব পৰা, ইমান মানুহৰ মাজত প্ৰপাগেণ্ডা তেওঁলোকে প্ৰচাৰ কৰি আছে। এই সমগ্ৰ কথা বতৰাবোৰৰ আঁৰত কোন থাকিব পাৰে? নিশ্চয় মালিক থাকিব লাগিব। আৰু এই নিউজ লাইভৰ এই চেনেলসমূহৰ মালিক কোন? মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। সেইকাৰণে আমি ভাবোঁ যে যোৱা 10-12টা বছৰত যিমান সাম্প্ৰদায়িক বিষবাস্প বিয়পাব পৰা কণ্টেণ্ট এওঁলোকে প্ৰচাৰ কৰিছে, এইসমূহ কথা বতৰাৰ প্ৰতি লক্ষ্য ৰাখি এটাই কথা আমি ক'ব লাগিব যে অসমৰ ভিতৰত আটাইতকৈ বেছি সাম্প্ৰদায়িক ব্যক্তিগৰাকী আমি ভাবোঁ মাননীয়া ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী। ধন্যবাদ। জয় আই অসম।